জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে বাট চাই আছে আৰু সেই সময়তে জুবিন গাৰ্গৰ ন্যাসৰ হৈ আজি প্ৰথমখন সংবাদমেল সম্বোধন কৰি সংবাদমেলত গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰ, গৌতম শৰ্মা, পাৰ্থসাৰ্থী মহন্ত উপস্থিত থাকে। উল্লেখ্য যে এই সংবাদমেলত উপস্থিত থাকে মনোজ বৰঠাকুৰ। লক্ষণীয় বিষয় এইটোৱেই যে জুবিন গাৰ্গৰ ন্যাসৰ হৈ যিখন প্ৰথম সংবাদমেল অনুষ্ঠিত হ'ল, সেই সংবাদমেলতেই ৰাইজলৈ কেইবাটাও আহ্বান জনালে ন্যাসৰ তৰফৰ পৰা। এই ন্যায়ৰ প্ৰক্ৰিয়াত আমি প্ৰত্যেকেই কৰিবলগীয়াখিনি সততাৰে কৰি গ'লেহে আমি বিচৰা ধৰণেৰে বা আশা কৰা ধৰণেৰে প্ৰক্ৰিয়াটো সোনকালে সম্পন্ন হ'ব আৰু তেতিয়ালৈকে আমি প্ৰয়োজনীয় সকলো কৰি থাকিম, কৰি যাবই লাগিব, কৰি থাকিবই লাগিব। কিন্তু তাৰ সমান্তৰালকৈ আমাৰ যুৱ স্ৰষ্টাজনৰ বাবে, আমাৰ প্ৰাণৰ মানুহজনৰ বাবে, তেওঁৰ আদৰ্শৰ বাবে, তেওঁৰ সপোনবোৰৰ বাবে আৰু তেওঁৰ ভাল পোৱা কামবোৰেৰে আমি সকলোৱে একেলগে মিলি আগবাঢ়ি যাব লাগিব, তেওঁক চলাই নিব লাগিব। এইখিনিত আমি যদি স্থবিৰ হৈ যাওঁ তেতিয়াহ'লে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব। তেওঁ নিজেই কোৱা কথা, মোক মনত ৰখাতকৈ মোৰ সৃষ্টি আৰু কামখিনিক মানুহে মনত ৰাখিলে বেছি ভাল কাম। তেওঁ আৰু কৈছিলে যে দুঃসময়ৰ মাজতো আমি আমাৰ কৰ্ম কৰি যাব লাগিব। মই একেবাৰে ওচৰৰ পৰা দেখিছিলোঁ জীৱনটো যে জুবিন গাৰ্গে জীৱনৰ ধুমুহাবোৰ বহুত সাহসেৰে সন্মুখীন হৈছে। তেওঁ মাত্ৰ নিজৰ নিষ্ঠাৰে কৰা তেওঁ কাম আৰু তেওঁৰ সৃষ্টিৰ মাজেৰে প্ৰতিটো বেয়া সময়ত তেওঁ থিয় হৈ থাকিবলৈ চেষ্টা কৰিছে। আমিও তেওঁৰ আদৰ্শৰে আগুৱাই যাবলৈ আজি চেষ্টা কৰিব লাগিব। জুবিন সকলো অসমীয়াৰ প্ৰাণে প্ৰাণে চিৰকাল আছিল, আছে আৰু থাকিবই। এতিয়া আমি সকলোৱে মিলি তেওঁৰ সত্তাৰ লগতে তেওঁৰ কামবোৰ, তেওঁৰ আদৰ্শ, তেওঁৰ বিশ্বাস, তেওঁৰ চৰ্চা, তেওঁৰ সাধনা, এই সকলোবোৰ যাতে চিৰযুগমীয়া হৈ থাকে আৰু নিৰন্তৰ প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক অমৰ সত্তা হৈ আগুৱাই থাকে, তাৰ বাবে আমি চেষ্টা কৰিব লাগিব। আজি আমি সকলো ইয়াত গোট খাইছোঁ এটা বিশেষ উদ্দেশ্যেৰে আৰু দাদাৰ আশীৰ্বাদ লৈ আমি আমাৰ আজিৰ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। এই উদ্দেশ্যটো হৈছে শ্ৰী জুবিন গাৰ্গদেৱৰ যি আদৰ্শ, চিন্তা, কৰ্মৰাজি আৰু ভৱিষ্যত পৰিকল্পনা, সেই সকলোখিনি আগবঢ়াই নিয়াটো যিটো এতিয়া আমাৰ সমগ্ৰ অসমবাসীৰ আমাৰ সকলোৰে দায়িত্ব হৈ পৰিছে। যোৱা 3 মাহৰো অধিক সময় আমি সকলোৱে যি স্থবিৰতা অনুভৱ কৰিছোঁ, এতিয়া মই ভাবোঁ সেই স্থবিৰতাক বলপূৰ্বকভাৱে এৰি জীৱনটোক এটা পাৰপাছ দি আমি চলমান কৰিবৰ সময় আহি গৈছে। সেই উদ্দেশ্যেৰে আজি আমি কেইটামান বিশেষ এনাউন্সমেণ্ট কৰিবলৈ ওলাইছোঁ। ইয়াত আমাৰ এই পদক্ষেপত বিশেষভাৱে দিহা পৰামৰ্শ আৰু লগ দিছে দাদাৰ বহুকেইজন সহপাঠী, বন্ধু, সহযোগী, কলাকুশলী আৰু আমাৰ কিছু পৰিয়ালবৰ্গই। তেখেতসকল দেশে বিদেশে বিভিন্ন ফিল্ডত সুনাম আৰু যথেষ্ট অভিজ্ঞতা সম্পন্ন। আমাৰ এটা প্ৰৱণতা আছে, আমি মানুহ এজন যদি আমাৰ মাজত সদায় থাকে, আমি তেওঁৰ মূল্য বুজি পাওঁ, কিন্তু কায়িকভাৱে হোৱাৰ পাছত আমি বেছিকৈ উপলব্ধি কৰোঁ। তাৰ পাছত আমি সেই কথাখিনিৰ মূল্য আৰু গুৰুত্ব আৰু বেছিকৈ বুজি পোৱা হয়। জুবিন তেনেকৈ যে জুবিন গাৰ্গ অসমৰ কেৱল এজন সকলোৱে ভাল পোৱা গায়কে নাছিল, সকলোৱে ভাল পোৱা শিল্পীয়ে নাছিল। জুবিন গাৰ্গ আছিল আচলতে অসমৰ আৱেগ অনুভূতিৰ কণ্ঠ, আমাৰ সমাজ সংস্কৃতিৰ কণ্ঠ, আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰতিটো যুৱচামৰ আশা, সপোন, অনুভূতি আৰু চিন্তাৰ প্ৰকাশ আছিল জুবিন গাৰ্গ। এটা প্ৰজন্ম যুৱ অৱস্থাৰ পৰা বয়স্ক হৈ গৈ কিন্তু সেই আত্মিক সংযোগটো থাকি যায়। তেনেদৰে নতুন প্ৰজন্ম আহে আৰু আৰম্ভ হয় সেই একে আত্মিক সম্পৰ্ক। আৰু সেইকাৰণে আমি যেতিয়া জুবিন গাৰ্গ আহিছিল, আমি যেতিয়া এয়াৰপৰ্টৰ পৰা লৈ আহিছিলোঁ কাহিলীপাৰালৈ, তাৰপাছত আমি যেতিয়া সোণাপুৰলৈ লৈ গৈছিলোঁ, আমি দেখিছিলোঁ লাখে লাখে মানুহ, আৰু সেই মানুহখিনি এটা বিশেষ এইজ গ্ৰুপৰ নহয়, এটা বিশেষ শ্ৰেণীৰ নহয়। জুবিনৰ সৃষ্টিয়ে যেনেদৰে
ভাষা শ্ৰেণী আৰু ভূগোলৰ সীমা ভাঙি পেলাইছিল সেয়া পৰিস্ফুট হৈ উঠিছিল জুবিনৰ শাৰীৰিকভাৱে শেষ হোৱা এই শেষ যাত্ৰা। আমি বৰ উদ্বিগ্নতাৰে লক্ষ্য কৰিছোঁ। কথাটো কি হ'ল, আমাৰ মানুহ এনেকুৱাই সেইটো হ'ব নালাগে। আচলতে জুবিনে সেইটো কেতিয়াও বিচৰা নাছিলে। মানুহে অথেণ্টিক হেৰি নোহোৱাকৈ, ৰিচাৰ্চ নকৰাকৈ একোখন বুক মাৰ্কেটত এৰি দিছে। এইটো কিমান ধৰণৰ, এইটো কি বুলি ক'ম আমি, এইটো এটা ইটছ এ কাইণ্ড অফ এইটো অপৰাধ বুলিয়ে ক'ব পাৰোঁ। সেই ধৰণৰ কাম যাতে নকৰে মানুহে। আমাৰ কিতাপ লিখি দিবলৈ ধৰিছে, আমি খুবেই ভাল কথা, কিন্তু গৈ পেলাই বিকৃত তথ্যৰ এইটো পইচা আৰু হেৰিৰ কাৰণে কৰিছে তেওঁলোকে, যাতে সোনকালে বিক্ৰী হয়। এতিয়া আমাকে বহুতজনে ৰিকুৱেষ্ট কৰিছে এটা আৰ্টিকুল লাগে, যাতে সেইটো তাতে ইনক্লুড কৰিব পাৰোঁ। মই সেইটো পলাইটলি ৰিফিউজ কৰিছোঁ। এতিয়া এই মূল কামটো জুবিনৰ ন্যায় প্ৰদানেই হোৱা নাই। ইমান তৎকালে আমি ইমানবিলাক কিতাপ এখন লিখি তৎকালে হেৰি কৰিব আমাৰ কোনো পোৱা নাই নহয়, প্ৰয়োজন নাই। আৰু অসমৰ মানুহে সেইটো বিচৰা নাই জুবিনক যি প্ৰকৃততে ভাল পায়। গতিকে এইখিনিৰ পৰা যাতে আমি বাৰণ থাকে, সকলো নিউ ৰাইটাৰ্ছৰ, আমাৰ নিউৰ লগতে পুৰণা ৰাইটাৰ্ছক মই দেখিছোঁ এটা আৰ্টিকুল দি দিছে, বাকীখিনি বেলেগ আৰ্টিকুল, নামটো জুবিনৰ। এই ধৰণৰ কাম যাতে নকৰে। অসমে ভাল কামৰ কাৰণে জুবিন যিহেতুকে আছিলে, সেই কাম কৰক, যিটো কাম থাকি যায়, স্থায়ী হয়। গতিকে এইখিনিতে আমাৰ সকলোবিলাক ৰেচপেক্টেড অথৰ্ছলৈ আমাৰ নতুন ধৰণৰ যিবিলাক লেখ্যমেলালৈ আহিব খুজিছে সেইসকলক অনুৰোধ কৰিছোঁ, যাতে ৰিচাৰ্চ নকৰাকৈ, অনুসন্ধান নকৰাকৈ যাতে একো নিলিখে, আৰু প্ৰায়ৰ ইনফৰমেশ্যন নকৰাকৈ ফেমিলিক সুধিব লাগিব।